নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে সিন্ধু নদীৰ জল আপোনাৰ পাকিস্তানত যাব পৰা নাই, বন্ধ কৰি দিছে। যোৱা যুদ্ধৰ আপোনাৰ যুদ্ধৰ ঘটনাক লৈ চিমলা চুক্তিক উলংঘন বা আন্তৰ্জাতিক নিয়ম নীতিক উলংঘন কৰি একপক্ষীয়ভাৱে এতিয়া টেৰৰিষ্টক কণ্ট্ৰল কৰিব পৰা নাই, কিন্তু সিন্ধু নৈৰ পানী বন্ধ পাকিস্তানলৈ। এতিয়া প্ৰশ্ন হ'ল যে আপোনাৰ গুৱাহাটীলৈ বানপানী আহিছে, তো গুৱাহাটীলৈ যে বানপানী হৈছে, তো বানপানীৰ কাৰণে কি সেইটো আপোনাৰ সিন্ধু নদীৰ যে পানী বন্ধ কৰিলে তাৰ লগত কিবা লিংক আছে নেকি? আমি নিশ্চয় আলোচনা কৰিম, কিন্তু আপোনালোকে আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টছ বক্সত কমেণ্টছ কৰিব, ভাল বেয়া যি যেনেকৈ ভাল বুজে কৰক, কোনো আপত্তি নাই, কিন্তু কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সিন্ধু নদীৰ জল বন্ধ, সেইটো কাৰণে কি গুৱাহাটী ফ্লাড হৈছে নেকি? হ'বও পাৰে, অমৃতকালততো বহুত কিবা কিবি হ'ব পাৰে। এনেতো কোনো বস্তু কণ্ট্ৰল কৰিব পৰা নাই। না মুক্ত আপোনাৰ কয়লা খনন বন্ধ কৰিব পাৰিছে, কণ্ট্ৰল হৈছে, না নাৰী বেহা কণ্ট্ৰল হৈছে, না ড্ৰাগছৰ বেহা কণ্ট্ৰল হৈছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াতো কৈছে যে ড্ৰাগছ কণ্ট্ৰল সম্ভৱ নহয়। অৱশ্যে তেওঁতো আৰু বেছিকৈ খুলি কোৱাটো অসুবিধা, কাৰণ আদানী পৰ্টতেতো চব আপোনাৰ ড্ৰাগছৰ এক্সচেঞ্জবিলাক হৈ থাকে নহয়। হেজাৰ হেজাৰ কোটি টকাৰ ড্ৰাগছ তাত ধৰা পৰে। আদানী পৰ্ট, আদানী গম পাইছে ন, এই আমাৰ মোদীৰ মিত্ৰ আদানীৰ কথা মই কৈ আছোঁ। গতিকে কোনো ল এণ্ড অৰ্ডাৰেই হওক বা নিবনুৱা সমস্যা হওক, কোনো বস্তু কণ্ট্ৰল নহয়, চব আনকণ্ট্ৰল হৈ আছে। তো গুৱাহাটীত ফ্লাড। এতিয়া কোনোবাই কৈছে যে নাই এইটো এই সিন্ধু নদীৰ কাৰণে। এই যে সিন্ধু নদীৰ যে পানী বন্ধ কৰিছে, এইটো টোটেলি এটা আনচাইণ্টিফিক কাৰবাৰ। কাৰণ ঠিক আছে, আপুনি আপোনাৰ সেই পানীটোক নিজৰ নেচাৰেল ৰিচোৰ্চ নিজৰ বঢ়োৱাৰ কাৰণে কামত লগাব পাৰে, কিন্তু সিন্ধু নদীৰ যোনটো পানীৰ যি গতি, সেই তাক যদি আপুনি কণ্ট্ৰল কৰিব লাগে, মই জাষ্ট চাইণ্টিফিক এটা কথা কৈছোঁ দেই, এনে গদি মিডিয়া যে কিবা কিবি কৰি দিছে নহয়, মানে পানী কেলি তৰছেগা, পানী নিমিলেগা, ফালনা ভাই, চব ফিল্মি ডাইলগ যে চলি আছে, তেনেকুৱা নহয়। সিন্ধু নদীৰ পানী বন্ধ কৰিবলৈ হ'লে ভাৰতবৰ্ষ যদি আজি কেবিনেট ডিচিশ্যন লয়, যেনেকৈ আপোনাৰ 24 ঘণ্টাৰ ভিতৰত ইমপ্লিমেণ্টেশ্যন হৈ যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া নকয় জানো, চেণ্ট্ৰেল কেবিনেটে যদি আপোনাৰ সিদ্ধান্ত লয় যে সিন্ধু নদীৰ পানী বন্ধ, তাৰ আমি বেলেগ হেৰি কৰিম, বন্ধ কৰিবলৈ হ'লেও, তাক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ হ'লেও বৈজ্ঞানিক ব্যাখ্যাটো এনেকুৱা, যিবিলাক এক্সপাৰ্ট আছে, গদি মিডিয়া নহয় দে, এক্সপাৰ্ট, চাইণ্টিফিকেলি যিসকল মানুহ এক্সপাৰ্ট, তেওঁলোকে কৈছে যে কমচে কম 20ৰ পৰা 22 বছৰ সময় লাগিব। আৰু যদি আমি নন ষ্টপ কাম কৰোঁ, অৰ্থাৎ এই পানী বন্ধ কৰাৰ কাৰণে, সিন্ধু নদীৰ পানী বন্ধ কৰাৰ কাৰণে যদি কোনো ধৰণৰ ফাইনেন্সিয়েল অভাৱো নহয়, একদিনক কাম নৰখাকৈ কনষ্টেণ্টলি কাম কৰিলেও কমচে কম 20, 22, 25 বছৰলৈকে লাগিব পাৰে। তো গতিকে পানী বন্ধ কৰি দিছে, এইবিলাক পলিটিক্স হৈ আছে। এতিয়া শুনিছোঁ নেকি সেই পাকিস্তানৰ পৰা পানী আহিছে, পাকিস্তানৰ পৰা পানী আহি গুৱাহাটীত আৰ্টিফিচিয়েল ফ্লাড সৃষ্টি হ'ল। নেচাৰেলি পাকিস্তানৰ লগত গুৱাহাটী ক'ৰ পৰা সম্পৰ্ক, সেইটোতো খাপ খোৱা নাই নহয়। হয়, খাপ খাইছে। এতিয়া সচেতন ৰাইজে কি কৈছে জানেনে? মেঘালয়ৰ আপোনাৰ মিনি পাকিস্তান আছে, মিনি বাংলাদেশ আছে, তাৰ পৰা নেকি পানী আহি গুৱাহাটী সোমাইছে, যাৰ কাৰণে পানীত মানে একদম পানী হৈ গৈছে, অৱস্থা বেয়া। মিনি পাকিস্তান, মিনি বাংলাদেশ ক'ত? আপোনাৰ মেঘালয়ত USTM, যোনটো লৈ যোৱা বছৰো আমি এটা এপিছ'ড কৰিছিলোঁ। সেইকাৰণে বাৰে প্ৰতি কৈ থাকোঁ, যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, অতি সোনকালে ছাবস্ক্ৰাইব কৰক। চাব 2024তো যেতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী হৈছিলে, তেতিয়া আমাৰ এটা ভিডিঅ' আছিলে যে আপোনাৰ ফ্লাড জেহাদ। কাৰণ লেণ্ড জেহাদ শুনিছোঁ আমি, লাভ জেহাদ শুনিছোঁ, কিন্তু এই গুৱাহাটীত যেতিয়া যোৱা বছৰ
24ত ফ্লাড হ'ল, তেতিয়া আমি কি বনাইছিলোঁ যে ফ্লাড জেহাদ। অৰ্থাৎ গুৱাহাটীত এনেকুৱা এটা অৱস্থা, অকল পানী আৰ্টিফিচিয়েল হেৰিৰ পানীটো আপোনাৰ গৈ অকল মানে হিন্দু মানুহ ঘৰতে সোমাই আছে, মুছলমানৰ ঘৰত সোমোৱা নাই দেই। মানুহৰ ঘৰত নাই সোমোৱা। আৰু পৰিৱেশটো এনেকুৱা কৰি থৈছে, এনেকৈ এটা পলাৰাইজ কৰি থৈছে যে কিবা কাৰণত ধৰি লওক মুছলমান মানুহজনৰ ঘৰৰ মানে একেবাৰে আপোনাৰ প্ৰতিবেশী, তেওঁৰ ঘৰত পানীটো সোমোৱা নাই। সেই মুছলমানজনে কৈ আছে যে আপুনি মোৰ ইমান দিনৰ মানে একেলগে আমি ডাঙৰ দীঘল হৈছে, আপুনি মোৰ পৰচী হয়, আপুনি মোৰ ঘৰলৈ আহি দুদিনমান থাকক, আপোনাৰ ঘৰটো গোটেই পানী সোমাইছে। তেওঁলোকে সিদ্ধান্ত লয় যে ঠিক আছে, আমি জঁপিয়াই সেইফালে গুচি যাওঁ, এই মুছলমান ঘৰটো গুচি যাম। কিন্তু পৰিস্থিতি এনেকুৱা জানেনে, এই আকৌ গদি মিডিয়া প্ৰপাগাণ্ডা কৰি থাকে। যেতিয়া সিদ্ধান্ত লয়, যোনটো হিন্দুৰ ঘৰত যে গুৱাহাটীত যি হিন্দু ঘৰত পানী সোমাইছে, তেওঁলোকে যেতিয়া সিদ্ধান্ত লয় না ঠিক আছে এই মুছলমান ঘৰে মাতি আছে, তাৰ ঘৰত জঁপিয়াই গৈ আমি যেনে তেনে সোমাই জীয়াই থাকোঁ, তেতিয়াই গদি মিডিয়া কি প্ৰপাগাণ্ডা কৰে জানেনে? নাই নাই নাযাব, এই পানীতে থাকক, একো নাই, পানী 2 দিনতে নাইকিয়া হৈ যাব, 2 দিন অনাহাৰে থাকিব, কোনো দিগদাৰ নাই, 2 দিনমান আপোনাৰ হেৰি নাথাকিব, কাৰেণ্ট নাথাকিব, কোনো প্ৰব্লেম নাই, মুছলমানৰ ঘৰলৈ নাযাব। যদি মুছলমানৰ ঘৰলৈ যায়, তেওঁলোকে কিন্তু আপোনাক মুছলমান বনাই দিব, ধৰ্মান্তৰণ কৰি দিব। এই ধৰণৰ কাৰবাৰবিলাক হৈ আছে। তো প্ৰথম কথাটো হ'ল, গুৱাহাটীৰ নিচিনা ঠাই মানে গুৱাহাটীৰ যদি অভাৰঅল ডেভেলপমেণ্ট কৰিবলৈ হয়, হাইলি কোৱালিফাইড একজন মানুহ তাত মন্ত্ৰী বনাব লাগে। যদি গুৱাহাটীৰ এই যে ডেভেলপমেণ্ট কিবা মিনিষ্টাৰ, আজিকালিতো বহুত কিবা কিবি ডিপাৰ্টমেণ্ট খুলিছে নহয়, চিম্পলি একচুৱেলি ফ্লাড কণ্ট্ৰল মিনিষ্টাৰে গোটেই বস্তুটো চোৱা চিতা কৰাৰ কথা। এতিয়া গুৱাহাটী ডেভেলপমেণ্ট, আৰু আৰ্টিফিচিয়েল ফ্লাড তাত কেনেকৈ হয়? এইটো কি স্মাৰ্ট চিটি নহয় নেকি? তাৰমানে কি আৰ্টিফিচিয়েল স্মাৰ্ট চিটি হয় নেকি? অৱশ্যে আৰ্টিফিচিয়েল স্মাৰ্ট চিটিটো আৰ্টিফিচিয়েল ফ্লাড হ'বই। আৰু 2 দিনমান আগতো আমি দেখিছোঁ, এতিয়া দায়িত্বত কোন আছে? জয়ন্ত মল্লভ বৰুৱা। জয়ন্ত মল্লভ বৰুৱাৰ আগত কোন আছিলে? সিদ্ধাৰ্থ ভট্টাচাৰ্য, যি নেকি যাক কোৱা হয় নেকি অৰিজিনেল বিজেপি। এতিয়াতো বাকীখিনিতো ডুপ্লিকেট বিজেপি। এতিয়া আপোনাৰ হেৰিক মানে আগৰ যিজন মিনিষ্টাৰ আছিলে, তেওঁ কিন্তু কংগ্ৰেছৰ নহয়, তেওঁ বিজেপি। তেখেতক দোষাৰোপ কৰা হৈছিলে। আৰু এতিয়া বৰ্তমান জয়ন্ত মল্লভ বৰুৱা আকৌ হেৰিক দোষাৰোপ কৰি আছে যে চব কণ্ট্ৰল হ'ব, অমুক হ'ব, তমুক হ'ব, কিবা কিবি বহুত কথা কৈ আছে। আপুনি স্মাৰ্ট চিটি বনাব লৈছে, কিন্তু আপুনি স্মাৰ্টলি ফ্লাড কণ্ট্ৰল কৰিব পৰা নাই। আৰু ইয়াত ডাঙৰ প্ৰশ্নটো হৈছে যে জয়ন্ত মল্লভ বৰুৱা যি কনচাৰ্ণ মিনিষ্টাৰৰ যিমান সম্পত্তি গুৱাহাটী বা আশে পাশে যিমান বৈধ আৰু অবৈধ সম্পত্তি তেওঁ গঢ় লৈছে, তাত সেইটো প্ৰশ্ন ওলাইছে এতিয়া যে সেইবিলাকৰ কাৰণেও হয়তো আৰ্টিফিচিয়েল ফ্লাডৰ এটা ডাঙৰ কাৰণ হ'ব পাৰে। গতিকে গুৱাহাটীবাসী ৰাইজে এনেই উৰি নাথাকিব, আপোনালোকে স্মাৰ্ট চিটিত থাকে, গতিকে আপোনালোকে পলিটিকেলি স্মাৰ্ট হ'ব লাগে। অৱশ্যে আপোনালোকেতো পলিটিকেলি স্মাৰ্ট নহয় বুলি কওঁ, কাৰণ যোৰহাটৰ মানুহ যে পলিটিকেলি স্মাৰ্ট, তেওঁলোকে যোৱা 2024 পাৰ্লামেণ্টাৰী ইলেকশ্যনত দেখুৱালে। কিন্তু আপোনালোক গুৱাহাটীৰ ৰাইজ বুলি কওঁতে সৰহভাগ ভোটাৰ কিন্তু স্মাৰ্ট পলিটিক্স মানে আপোনালোকে নাজানে। সেইটো কাৰণে বিজেপি আকৌ বৈতৰণি পাৰ হৈ গ'ল, কোনো কাম চাম নকৰাকৈ। আপোনালোকে চাওকচোন গুৱাহাটীত সাংসদজনে তাৰ ভূমিকাটো কি? সাংসদজনৰ গুৱাহাটীৰ বৰ্তমান বা ইয়াৰ আগৰ যি সাংসদবিলাক আছিলে, তেওঁলোকৰ ভূমিকা কি আছিলে আৰু বৰ্তমানে কি? তেওঁলোকৰ কিবা মাত আছে নেকি? কোনো মাত নাই, এটা মাত নাই তেওঁলোকৰ। তাতকৈ মীৰা বৰঠাকুৰক যদি আপোনালোকে জিকাই পঠালে হয়, কমচে কম তেওঁ কিছু ইছ্যু দাঙি ধৰিলে হয়। বৰ্তমানৰ জনটো দেখোন মনে মনে আছে, একোৱেই ক'ব নোৱাৰে, এটা শব্দ ক'ব নোৱাৰে, কাৰণ নেক্সট তেওঁৰ টিকেট পায় নে নাপায় তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। গতিকে এই যে আৰ্টিফিচিয়েল ফ্লাডক লৈ ৰাজনীতি নকৰি চাইণ্টিফিকেলি ইয়াৰ এটা স্থায়ী সমাধান ওলাব লাগিব। আৰু এই ধৰণৰ গণ্ড মূৰ্খ মূৰত গোবৰ সোমাই থকা মানুহবিলাকক মিনিষ্টাৰ অমুক তমুক সেইবিলাক কৰি লাভ নাই। তাত একজন কোৱালিফাইড একদম হেৰি, আৰু যিবিলাক আপুনি এছিষ্টেণ্ট তাত
ফ্লাড কণ্ট্ৰলৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ যাতে কৰাপশ্যন জিৰ' কৰাপশ্যন হয় সেইটো আপোনালোকে একদম 100% এনচিয়'ৰ কৰিব। নহ'লে 2024 হ'ল, 25 হ'ল, 26 হ'ল আৰু 2047 যেতিয়া নেকি অমৃতকাল বিশ্বগুৰু হ'বলৈ আছে তেতিয়াও কিন্তু গুৱাহাটীৰ ৰাইজ আৰ্টিফিচিয়েল ফ্লাডত জ্বলা খাই থাকিব। গতিকে যেতিয়া সেই এছেম্বলি ইলেকশ্যন আহিব, পাৰ্লামেণ্ট ইলেকশ্যন আহিব, তেতিয়া আপোনালোকে সেইবিলাকৰ জবাব দিব লাগিব। যদি প্ৰত্যুত্তৰ দিব পাৰে, ৰাজনৈতিকভাৱে এই অপদাৰ্থ মানুহবিলাকক প্ৰতিৰোধ কৰিব পাৰে, তেতিয়াহে গুৱাহাটীৰ ফ্লাড প্ৰতিৰোধিত হ'ব। ইয়াৰ এটা স্থায়ী সমাধান ওলাব। গতিকে গুৱাহাটীৰ ৰাইজ আপোনালোকে জাগক। আৰু লগতে এইটো কথাও কৈছোঁ যে জয়ন্ত মল্লভ বৰুৱা ডাঙৰীয়া যি বৈধ আৰু সম্পত্তি ঘৰ লৈ উঠিছে বিভিন্ন ঠাইত, তাৰ এটা অনুসন্ধান হ'ব লাগে যে সেইবিলাকৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড বা বাকী কি মানে অসুবিধাৰ সৃষ্টি হৈছে তাকো লৈ এটা চৰ্চা হোৱা উচিত। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।